যি আমাৰ কেবিনেটে আসাম ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন ৰুলছ 2026 খন আমি অনুমোদন কৰোঁ। ঠিক তেনেদৰে ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আৰু এখন ৰুল আছিলে দ্য আসাম ছ'চিয়েল ছিকিউৰিটি ৰুলছ 2026। এই আইনকেইখন হ'ল আমাৰ দেশত 29খন আইন আছে শ্ৰম বা লেবাৰ ৱেলফেয়াৰক লৈ। ভাৰত চৰকাৰে এই আইনকেইখনক 4টা কোডলৈকে ৰূপান্তৰ কৰিছিলে আৰু এই 4টা কোডৰ 2টা কোড হ'ল আসাম ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন ৰুলছ, এটা হ'ল ছ'চিয়েল ছিকিউৰিটি ৰুলছ। এই 2টা কোডৰ 2খন ৰুল আজি আমি নটিফাই কৰিবলৈ সিদ্ধান্ত লৈছোঁ আৰু বাকী 2খন কোড আমি পৰৱৰ্তী সময়ত আমি আলোচনাৰ মাজলৈকে আমি আনিম। আৰু এই কোড 2খনৰ ওপৰত আপোনালোকে জানিব খুজিলে গুগল কৰিলে ইয়াত যথেষ্ট মেটেৰিয়েল আছে। ইট ইজ এ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্লিয়ামেণ্টত পাছ কৰা কোড হয়, আমি মাত্ৰ ইয়াক নটিফাই কৰিছোঁ। আমাৰ ছ'চিয়েল ৱেলফেয়াৰৰ আপোনালোকে জানে যে আমাৰ তলত থাকে CDPO, ওপৰত থাকে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ। এই দুইগৰাকী অফিচাৰৰে দৰমহাখিনি একে আছিল, ছাৰ্ভিচ ৰুল নাছিলে। সেইকাৰণে আজি আসাম ছ'চিয়েল ৱেলফেয়াৰ ৰিক্ৰুটমেণ্ট এণ্ড প্ৰমোশ্যন ছাৰ্ভিচ অৰ্ডাৰ 1994 খন এমেণ্ড কৰা হয় আৰু ইয়াৰ ফলত ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট বা ওমেন বা চাইল্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ কিছু কাম কৰাত সুবিধা হ'ব। উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী হাইকোৰ্টে আমাক কৈ আছিলে যে আমাৰ ৰাজ্যত এখন চাইল্ড প্ৰটেকশ্যন পলিচি হ'ব লাগে। আজি আমি ইয়াতে এটা আসাম ষ্টেট চাইল্ড প্ৰটেকশ্যন পলিচি 2026 ইয়াক আমি অনুমোদন জনাওঁ আৰু ইয়াৰ দ্বাৰা যিমানবিলাক চাইল্ড কেয়াৰ ইনষ্টিটিউশ্যন স্থাপন কৰা হয় তাত বিভিন্ন ৰেগুলেশ্যন অনা হৈছে, যেনেকৈ এজন চাইল্ড ছেফগাৰ্ড অফিচাৰ থাকিব, CCTV থাকিব লাগিব, কোড অফ কণ্ডাক্ট থাকিব লাগিব, ডিছপ্লে থাকিব লাগিব। এই ধৰণে আমি এখন ষ্টেট চাইল্ড প্ৰটেকশ্যন পলিচি অসমত আমি আজি অনুমোদন কৰিছোঁ। ইয়াৰ বিষয়েও আপোনালোকে ডিটেইলছ ছ'চিয়েল মিডিয়াত আপোনালোকে পাব। ঠিক তেনেধৰণে আমাৰ আসাম জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ চিলড্ৰেন ৰুলছ 2026 আজি আমি অনুমোদন কৰিছোঁ। ইয়াতে কেনেকৈ এজন ল'ৰা হেৰুৱালে লগে লগে বা যদি জুভেনাইল কিবা ক্ৰাইম হয় কেনেকৈ FIR কৰিব লাগে, কেনেকৈ আমাৰ এণ্টি হিউমেন ট্ৰেফিকিং ইউনিট থাকিব, চিলেকশ্যন কমিটি, ছ'চিয়েল ৱৰ্কাৰ, চাইল্ড ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট, এই গোটেই কথাখিনি আজি আমাৰ চিলড্ৰেন ইন কনফ্লিক্ট উইথ ল তেওঁলোকক ৰেগুলেট কৰাৰ কাৰণে আজি আমি আসাম জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ চিলড্ৰেন ৰুলছ 2026 খন আজি আমি অনুমোদন কৰিছোঁ। কেবিনেটত আজি এটা আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলোঁ। আপোনালোকে জানে যে আমাৰ ইকনমিক এণ্ড ষ্টেটিষ্টিক্স এটা ডাইৰেক্টৰেট আছে যোনে বিভিন্ন ছাৰ্ভে আদি কৰে। ইমান দিনে সেই ডিপাৰ্টমেণ্টটো PND বা TND ডিপাৰ্টমেণ্টৰ অধীনত আছিলে, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অধীনত আছিলে। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে ডাইৰেক্টৰেট অফ ইকনমিক ষ্টেটিষ্টিক্সটোৰ প্ৰশাসনীয় কণ্ট্ৰল এতিয়াৰ পৰা বিত্ত বিভাগৰ লগত থাকিব। TND ডিপাৰ্টমেণ্টৰ পৰিৱৰ্তে এই ডাইৰেক্টৰেটটো বিত্ত বিভাগলৈ হস্তান্তৰ কৰা হ'ব। আজি মই যোৱাকালিও কৈছিলোঁ যে আমি অসমত এটা নতুন ডিপাৰ্টমেণ্ট খুলিম, ইউথ এম্পাৱাৰমেণ্ট এণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। আজি এই ডিপাৰ্টমেণ্টটোৰ গঠনত কেবিনেটে অনুমোদন জনায়। ইয়াৰ ফলত ৰাজ্যৰ যুৱ কল্যাণৰ সকলো কাৰ্যসূচী এই বিভাগটোৰ অধীনলৈ আহিব। ইউথ কমিশ্যন, NCC, NSS, ভাৰত স্কাউটছ এণ্ড গাইড, ষ্টেট লেভেল এডভাইজাৰী কমিটি ফৰ আছাম
youth students and youth welfare লগত এমপ্লয়মেণ্ট এক্সচেঞ্জবিলাকো এই বিভাগটোৰ অধীনলৈ আহিব আৰু এই বিভাগটোলৈ পৰ্যাপ্ত পুঁজিৰ আবণ্টন কৰা হ'ব যাতে সমগ্ৰ ৰাজ্যজুৰি যুৱ কল্যাণৰ কাৰ্যসূচীসমূহ আমি ৰূপায়ণ কৰিব পাৰোঁ মডেল পাৰ্লিয়ামেণ্ট হ'ব পাৰে ল'ৰা ছোৱালীৰ এক্সকাৰশ্যন হ'ব পাৰে আমাৰ ড্ৰাগছ এগেইনষ্ট ইয়থ মাৰাথন হ'ব পাৰে যিমান যুৱ কল্যাণৰ কাম হ'ব পাৰে আমাৰ বিভিন্ন কোচিং চেণ্টাৰ চলিব পাৰে মেডিকেল এণ্ট্ৰেন্স কোচিং চেণ্টাৰ ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স কোচিং চেণ্টাৰ যুৱ সমাজৰ সামূহিক বিকাশৰ লগত জড়িত প্ৰত্যেকটো কাম এই বিভাগটোৰ পৰা পৰিচালিত কৰা হ'ব আৰু অহা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা এই বিভাগটোৱে নিজৰ কাম আৰম্ভ কৰিব ইয়াৰ এটা ছেক্ৰেটেৰিয়েট থাকিব ইয়াৰ এটা ডাইৰেক্টৰেট থাকিব আৰু ডিষ্ট্ৰিক্ট আৰু জোনেল লেভেলত ইয়াৰ অফিচ থাকিব খুব সম্ভৱ দেশৰ ভিতৰত ডেডিকেটেড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট কৰা আমি এখন ৰাজ্য হ'ম আদাৰৱাইজ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ দুটা কম্বাইণ্ড ডিপাৰ্টমেণ্ট আছিলে ইট উইল বি লঞ্চ ফ্ৰম 17 ছেপ্টেম্বৰ আজি কেবিনেটে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টক আমাৰ প্ৰায় 574 বিঘা মাটি পলাশবাৰীত বৰদুৱাৰ মৌজা পলাশবাৰীত আবণ্টন কৰে আৰু ঠিক তেনেকৈ আজিম প্ৰেমজী ইউনিভাৰ্চিটিৰ কাৰণেও 200 বিঘা মাটি বৰদুৱা পলাশবাৰীত আবণ্টন কৰে আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে ৰাজ্যত যিবিলাক সমবায় পঞ্জীয়ন হয় সেই সমবায় পঞ্জীয়নবিলাক ইমান দিনে আমি আহি কথা পাতি ইনকুৱাৰী কৰি আমি পঞ্জীয়ন কৰোঁ আৰু পঞ্জীয়নৰ যিটো ৰাস্তা যথেষ্ট কমপ্লেক্স আছিল আজি আমি কি কৰিছোঁ যে ৰাজ্যৰ সমবায়বিলাকক আমি ফুল্লি অনলাইন এণ্ড পেপাৰলেছ ছিষ্টেমত আমি পঞ্জীকৰণ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ প্ৰত্যেকটো কোঅপাৰেটিভ 30 দিনৰ ভিতৰত অট'মেটিকেলি পঞ্জীয়ন হ'ব আৰু যদি ডায়েৰী কোঅপাৰেটিভ হয় সেইটো এদিনত পঞ্জীয়ন হ'ব কোনোবাই যদি ডায়েৰী কোঅপাৰেটিভ কৰিব খোজে ডায়েৰী কোঅপাৰেটিভৰ পঞ্জীয়ন আমি এদিনত কৰি দিম আমি নকৰোঁ কম্পিউটাৰে কৰি দিব আৰু আদাৰ কোঅপাৰেটিভৰ পঞ্জীয়ন আমি উইদিন 30 ডেজ কৰি দিম তাৰমানে আমাৰ ৰাজ্যত সমবায় আন্দোলনটোক আগুৱাই নিয়াৰ দিশত ই এটা কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি সমবায় আইনখন অধিসূচনা জাৰি কৰি তাক আমি এমেণ্ড কৰিছোঁ যে এতিয়াৰ পৰা অনলাইন পেপাৰলেছ ছিষ্টেমত সমবায় পঞ্জীয়ন হ'ব ডায়েৰী কোঅপাৰেটিভবিলাক এদিনত পঞ্জীয়ন কৰিব লাগিব উইদিন 24 আৱাৰ্ছ আদাৰ সমবায়বিলাক আমি 30 দিনত পঞ্জীয়ন কৰিব লাগিব এইটো এটা কেবিনেটে আজি এটা এমেণ্ডমেণ্ট আনে আজি আমি কোচিং ইনষ্টিটিউটসমূহ যে চলি আছে গোটেই ৰাজ্যত তাৰ লগত মেণ্টেল হেল্থৰ যিটো প্ৰব্লেম বহুতে ছুইচাইড কৰে ছাত্ৰ ছাত্ৰীসকলে ফ্ৰাষ্ট্ৰেটেড হয় তাত চিট নাপালে এই গোটেইবোৰ চাই দ্য আছাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কণ্ট্ৰোল এণ্ড ষ্টুডেণ্টছ মেণ্টেল হেল্থ ছেফগাৰ্ড 2026 বুলি আমি এখন আইন আমি আনিছোঁ এই আইনখনৰ দ্বাৰা 50জনতকৈ যদি কোনোবা কোচিং ইনষ্টিটিউটত বেছি ষ্টুডেণ্ট থাকে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলকভাৱে কৰিব লাগিব দ্বিতীয়তে তেওঁলোকৰ বিল্ডিং কেনেকৈ হ'ব লাগিব সাইকোলজিষ্ট কেনেকৈ ৰিক্ৰুটমেণ্ট কৰিব লাগিব ক্লিনিকেল সাইকোলজিষ্ট থাকিব মেণ্টেল হেল্থ কাউন্সিলৰ থাকিব মেণ্টেল হেল্থৰ দৃষ্টিভংগীৰ পৰা সেই কোচিং ইনষ্টিটিউটবিলাকে ল'বলগীয়া বিভিন্ন ব্যৱস্থা আজি কেবিনেটে এমেণ্ডমেণ্ট কৰিছে ইভেন সিলিং ফেনখনো কিমান দূৰত থাকিব লাগিব সেইটোৰ বিষয়েও চোৱা হৈছে বিল্ডিং যদি হয় খিৰিকীবিলাকত ৰড থাকিব লাগিব যাতে মানুহ এজনে ফ্ৰাষ্ট্ৰেটেড হৈ ৰিজাল্ট দিয়াৰ দিনাখন জঁপিয়াই পৰিব নোৱাৰে
পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগৰ পৰাই মেণ্টেল হেলথৰ সাইকেট্ৰিষ্টে গৈ ল'ৰা ছোৱালীৰ লগত কথা পাতিব লাগিব যে বাবা পৰীক্ষা বেয়া হ'ল কোনো কথা নাই লাইফত বহুত পৰীক্ষা আহিব তুমি এটোতে সিৰিয়াস হ'ব নোৱাৰা এনেকে কোচিং ইনষ্টিটিউট বিলাকৰ লগত মেণ্টেল হেলথক আমি এটা ইন্টিগ্ৰেটেড কৰিব খুজিছো যাতে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি পঢ়াৰ লগে লগে ল'ৰাজন বা ছাত্ৰজন যাতে মানসিকভাৱেও নিজক যিকোনো ৰিজাল্টৰ কাৰণে সাজু কৰি প্ৰস্তুত হ'ব পাৰে সেই কাৰণে বিল্ডিং কেনেকুৱা হ'ব লাগিব সাইকোলজিষ্ট কেনেকৈ ৰাখিব লাগিব কি তেওঁলোকে ল'ৰা ছোৱালীক কি ধৰণৰ ব্যৱস্থা কৰিব লাগিব ট্ৰমা বা কোনোবাক যদি আগতে শিক্ষকজনে গম পায় যে ইয়াৰ সুইসাইড এটেম্প কৰিছিল আগত সেই ষ্টুডেণ্টজনক কেনেকৈ বিহেভ কৰিব লাগিব মৰমেৰে কাৰোবাৰ যদি শিক্ষকজনে বুজি পায় যে ইয়াৰ টেন্ডেন্সি আছে ল'ৰাজন ফ্ৰাষ্ট্ৰেটেড হৈ আছে তাক কেনেকৈ ট্ৰিট কৰিব লাগিব এটা ডিটেইল ৰুলছ এখন আজি আমি বনাইছো যিখন ৰুলে আমাৰ যুৱ প্ৰজন্মৰ মানসিক হেলথত বা মেণ্টেল হেলথৰ ক্ষেত্ৰত বহুতখিনি ইতিবাচক এটা কন্ট্ৰিবিউশন কৰিব পাৰিব Assam Private Coaching Institute Control and Student Mental Health Safeguard Rules 2026 যোৱাকালি মই কৈছিলো যে আমি 8খন সমজিলা নতুনকৈ বনাইছো আজি কেবিনেটে তাত অনুমোদন দিয়ে কমলপুৰ বৰহমপুৰ ৰঙানদী চিচিৰ বৰগাঁও সাবুৱা লাহোৱাল খুমটাই কাটিগড়া বৰখলা এই 8খন সমজিলা যেটো মোৰ স্বাধীনতা দিৱসত এনাউন্সমেন্ট আছিল তাক আজি কেবিনেটে আনুষ্ঠানিকভাৱে অনুমোদন জনায় আমাৰ বৰাক উপত্যকাত আমি এটা মিনি সেক্ৰেটাৰিয়েট বনাইছিলো আজি কেবিনেটে সিদ্ধান্ত লৈছে যে সেই তাৰ ক্যাৰেক্টাৰটো মিনি সেক্ৰেটাৰিয়েট হ'ব নালাগে ইট উইল বি নোন এজ এ আসাম সেক্ৰেটাৰিয়েট বৰাক ভেলি আগতে আছিল মিনি সেক্ৰেটাৰিয়েট এতিয়া আমি সেই বস্তুটো বদলাই আসাম সেক্ৰেটাৰিয়েট বৰাক ভেলি বুলি তাক আমি নতুনকৈ নামাকৰণ কৰিছো আৰু 32টা বিভাগ তাতে আমি তাৰ পৰা পৰিচালনা কৰিম আউট অফ 59 ডিপাৰ্টমেন্ট আছে 32 ডিপাৰ্টমেন্টছে তাত কামকাজ আৰম্ভ কৰিব আজি কেবিনেটে তাৰো গুটে এসওপি বা গাইডলাইনটো প্ৰস্তুত কৰে আজি আমি কেবিনেটত এটা ফিউচাৰিষ্টিক সিদ্ধান্ত এটা লৈছো আপোনালোকে জানে যে আমাৰ ৰাজ্যখনত তেলৰ নতুন উৎস আজি বহু দিন ধৰি আমি পোৱা নাই অইল ইণ্ডিয়া বা ONGC যেটো তেল খনন কৰি আছে এই গুটেই কেটা পুৰণা আবিষ্কাৰ হোৱা খাদত এতিয়া তেওঁলোকে ড্ৰিলিং কৰি আছে আগত 300 মিটাৰ কৰিছিল এতিয়া 900 মিটাৰ কৰিছে 1000 কৰিছে 2000 কৰিছে তলত গৈ আছে কিন্তু বহু দিন ধৰি অইল ইণ্ডিয়া ONGC অসমত নতুন তেল পোৱা নাই তাৰ কাৰণটো হ'ল যে যেহেতু ই এটা আনপ্ৰেডিক্টেবল কৰবাত মই ৰিগ এটা কৰিলো যদি তেল নাপালো গুটে খৰচটো এনে গুচি গল তাৰ কাৰণে ONGC আৰু অইল ইণ্ডিয়া বা আদাৰ প্ৰাইভেট প্লেয়াৰ বিলাকে অসমত খনন কৰা নাই উত্তৰ অসমত তেল আছে বুলি কোৱা হয় কিন্তু কোনেও আজিলৈকে ডেডিকেটেডলি খনন কৰা নাই এই কাৰণে কৰা নাই যে আমি যদি খনন কৰো তেল নাপাও আমাৰ কি হ'ব তেতিয়াতো আমাৰ টকা পইচাখিনি এনে গল সেই কাৰণে অসমত যোৱা দুটা দশকত যোৱা 20 বছৰ ধৰি আমি তেল আৰু প্ৰাকৃতিক গ্যাসৰ নতুন উৎস আমি পোৱা নাই পুৰণা উৎসবিলাকতে আমাৰ কাম কৰি আছে আজি আমি আসাম হাইড্ৰকাৰ্বন Exploration, Production and Upstream Ecosystem Development Policy 2026 আমি notify কৰিছো যাৰ জৰিয়তে আমি নতুন স্থানত তেল আৰু প্ৰাকৃতিক গ্যাসৰ সন্ধানক আমি উৎসাহিত কৰিব খুজিছো বিভিন্ন ইনসেন্টিভেৰে কোনোবাই যদি বিশ্বনাথ চাৰিআলিত খনন কৰিব খোজে
কোনোবাই যদি ধেমাজিত কৰিব খোজে য'ত ইতিমধ্যে তেল পোৱা নাই কিন্তু সম্ভাৱনা আছে তেল পোৱা সেই জাগাবিলাকত যাতে অইল বা ONGC বা যোনে যেনেকৈ লাইসেন্স পাই খনন কৰিব পাৰে তাৰ কাৰণে আজি আমি আসাম হাইড্ৰকাৰ্বন এক্সপ্লৰেশ্যন প্ৰডাকশ্যন এণ্ড আপষ্ট্ৰীম ইক'চিষ্টেম ডেভেলপমেণ্ট পলিচি আজি কেবিনেটে অনুমোদন দিছে আমি আশা কৰিছোঁ যে ইয়াৰ ফলত নতুন নতুন সম্ভাৱনামূলক স্থানত তেওঁলোকে তেল খনন কৰাৰ চেষ্টা কৰিব নহলে নেক্সট 10 ইয়াৰ্ছৰ পৰা অসমৰ তেল প্ৰডাকশ্যন ডাউনহিল জাৰ্নি আৰম্ভ হ'ব এতিয়া আমি 4 মিলিয়ন মেট্ৰিক টনত আছো কিন্তু ইয়াতকৈ আৰু আমি উঠিব নোৱাৰো উইদিন 10 ইয়াৰ্ছ এটো লাহে লাহে কমিব আৰম্ভ হ'ব সেই কাৰণে আমাৰ যাতে তেলৰ উৎপাদন নকমে তাৰ কাৰণে আমি নতুন নতুন জাগাত এক্সপ্লৰেশ্যনৰ কাৰণে আমি উৎসাহিত কৰিব খুজিছো বিভিন্ন ইনসেন্টিভ GST আদিত ইনসেন্টিভ ৰখা হৈছে যাতে নতুন নতুন ৰিগ আনিব পাৰে বিভিন্ন ইকুইপমেন্ট আনিব পাৰে তাৰ কাৰণে আমি এখন পলিচি আজি কেবিনেটত অনুমোদন কৰিছো যাতে আমাৰ অসমত আমি খননৰ বা তেল বা খনিজ পদাৰ্থৰ সন্ধান আমি কৰিব পাৰো আমাৰ ৰাজ্যত বহুত মানুহে বিশ্বাস কৰে যে অসমত বহুত প্ৰাকৃতিক সম্পদ আছে কিন্তু যোৱা 20 বছৰ ধৰি আমি অসমত একো নতুন প্ৰাকৃতিক সম্পদ উদ্ধাৰ কৰিব পৰা নাই উমৰাংচুত লাইমষ্টোনক বাদ দি যোৱা 20 বছৰ ধৰি আমি অসমত নতুন কোনো খনিজ পদাৰ্থ আমি পোৱা নাই তাৰ মূল কাৰণটো হ'ল যে এক্সপ্লৰেশ্যনটো একেবাৰে নীল হৈ গৈছিল ইয়াক এতিয়া আমি উৎসাহিত কৰিব খুজিছো তাৰ কাৰণে কেবিনেটে আজি এখন ফিউচাৰিষ্ট পলিচিৰ অনুমোদন কৰিছে Assam Hydrocarbon Exploration, Production and Upstream Ecosystem Development Policy 2026. Itu to industry department sai. But ইয়াত বেলেগ একো নাই কোনবাই যদি ৰিগ কিনে তাত অলপ আমি GST ৰেহাই দিম কোনোবাই যদি খনন কৰাৰ কাৰণে মাটিটো বিচাৰে আমি মাটিৰ প্ৰথম প্ৰিমিয়াম নলওঁ তেল পালে লম তেল নাপালে আৰু সেইটোৰ আমি প্ৰিমিয়াম নলওঁ এই ধৰণৰ কিছুমান সৰু সৰু বেনিফিট আমি দিব খুজিছো খুব সিম্বলিক বেনিফিট কিন্তু এটলিষ্ট খনন যদি কোনবাই কৰিব খোজে তাৰ ৰাস্তাটো আমি বনাই দিব খুজিছো তাত লৈ আমি ট্ৰান্সফৰ্মাৰ ইলেক্ট্ৰিচিটি নাই ট্ৰান্সফৰ্মাৰটো বনাই দিব খুজিছো এই ধৰণৰ আমি সৰু সৰু ইনসেন্টিভ কিছুমান দিব খুজিছো আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব 6 শিডিউল এৰিয়াটো মাটিৰ অধিকাৰ আমাৰ নাই তাতটো আমি আমাৰ নহব কি খনন সম্ভাৱনা থাকিলেও তাতটো 6 শিডিউলৰ পাৰমিশন লাগিব তাতটো অসম চৰকাৰৰ মাটিৰ ওপৰত তাত অধিকাৰ নাই চেষ্টা কৰি আছে পাৰা নাই তেওঁলোকেও টকা খৰচ কৰিব খোজা নাই যদিও তেওঁলোকে আমাক 50,000 crore খৰচ কৰিম বুলি কৈছিলে এতিয়ালৈকে 2-3 হাজাৰ কোটি টকা খৰচ কৰিছে কাৰণ যতে দিয়ে নাপালে গোটেই পইচাটোৱে নষ্ট হৈ যায় সেইকাৰণে অইল ইণ্ডিয়াই ধৰি ললো যে বছৰত তেওঁলোকে 2,000 কোটি টকা ইনকাম কৰে আমাক ৰয়েলটি দিলে ভাৰত চৰকাৰক ডিভিডেন্ড দিলে কিন্তু যদি তেওঁলোকে দুটা জায়গাত ৰিক খুমাই দিয়ে তেল নাপায় 2,000 কোটি টকাই পানীত পৰি গল সেইকাৰণে সিওৰ শট নহলে কোনেও কাম নকৰে আৰু মেদান্তৰ আৰু এটা বিপদ আছে কি যিখিনি তেওঁলোকে তেল পায় অসম নাগালেণ্ড সীমান্তত আৰু ম্যাক্সিমাম ডিসপিউটেড এৰিয়াত সেইকাৰণেও তেওঁলোকে কৰিব পৰা নাই কিন্তু নতুন সোর্স আমি অসমত যোৱা দুটা দশকত পোৱাই নাই যিখিনি আমি কাম কৰি আছো লাষ্ট 12 কোটিতে লাষ্ট পাইছে তাৰ পিছত আৰু তেল নতুন তেল আমি কতো পোৱা নাই চেষ্টা কৰি আছে কোনোবাই হাজুটো গৈছে বিশ্বনাথত গৈছে ধেমাজিত কবু চাপৰিত গৈছে কিন্তু যেতিয়াই তেওঁলোকে দেখে যে 200-300 মিটাৰতকৈ তলত যাব লাগে তেতিয়াই তেওঁলোকে নোযোৱা হৈ গৈছে কাৰণ তাত পইচা লাগে নহয় এতিয়া ভাৰত চৰকাৰে সমুদ্ৰ মন্থন কৰিবৰ কাৰণে পইচা দিছে কিন্তু মাটি মন্থন কৰাৰ কাৰণে পইচা দিয়া নাই সেইকাৰণে আৰু ভাৰত চৰকাৰে দিব নোখোজে যে ৰিকটো বহাই দিম যদি তেল নাপাও হেতু কাৰণে আজিকালি ইনফেক্ট ভাৰততে নতুন তেল আৱিষ্কাৰ হোৱা নাই এই ৰিগৰ ভয়ত মানুহে কাম কৰিবৰ কাৰণে ভয় কৰে যে যদি নাপাও কি হ'ব
সেইকাৰণে আমি অকণমান সুবিধা বোলে মাটিটোৰ সুবিধা দিলোঁ, লাইটটো কৰি দিলোঁ, পানীটো কৰি দিলোঁ, অলপ GST ৰেহাই দিলোঁ, কৰক যদি কৰক। বহুত ডাঙৰ নহয় আমাৰখিনি দি, কিন্তু আমি এটা মেছেজ দিব খুজিছোঁ যে এখন ফ্ৰেণ্ডলি গভৰ্ণমেণ্ট আছে বুলি। এটা বেলেগ কাজিৰঙাত আজি ভীষণ প্ৰতিবাদ হৈছে ইক' চেঞ্চিটিভ জন। চাওক, কাজিৰঙাক লৈ কংগ্ৰেছে প্ৰতিবাদ কৰিব গৈছে। কাজিৰঙাৰ গড়কেইটাই দেখোন কংগ্ৰেছে মাৰি শেষ কৰি দিছিলে। গতিকে তেওঁলোকে নুবুজাকৈ এটা ইছ্যু বনাই আছে, যিটো বস্তুৰ লগত কোনো কাজিৰঙাত ইক' চেঞ্চিটিভ জোন আজিৰ দিনত নায়েই। চৰকাৰে কৰিলেহে ইক' চেঞ্চিটিভ জোন হ'ব। কোনো কথা নুবুজাকৈ এচাম মানুহে বিতৰ্ক কৰি আছে, ৰাইজৰ ক্ষতিটো তেওঁলোকে বুজি পোৱা নাই। সেইকাৰণে ৰাইজৰ খং উঠিছে। মইতো আগতেই কৈছোঁ যে ৰাইজৰ আৰু যদি সঁচাকৈ এইবোৰ চলি থাকে ৰাইজৰ আৰু খং উঠিব। আৰু ৰাইজে যদি কাজিৰঙা নবচায়, ফেচবুক টুইটাৰে কাজিৰঙা বচাব নোৱাৰে। কাজিৰঙাৰ মানুহে যদি গড়ৰ চিকাৰীৰ খবৰ নিদিয়ে, কাজিৰঙাৰ মানুহে যদি কাজিৰঙাখন প্ৰটেক্ট নকৰে, আমি ইয়াৰ পৰা ৰীল বনাই ইনষ্টাগ্ৰাম বনাই আমি কাজিৰঙা বচাব নোৱাৰোঁ। এইটো এটা ভুল ধাৰণা। সেইকাৰণে কাজিৰঙাৰ মানুহে বেয়া পোৱা কাম আমি কোনেও কৰিব নালাগে। মই যোৱাকালিও বুজাইছোঁ যে কাজিৰঙাৰ মানুহে বেয়া পোৱা কাম কৰিলে কাজিৰঙা বাচি নাথাকে। হ'ব? Assam is a government. We have run the government and most of our program for last 10 years evolving around youth. That is why youth has voted for this government wholeheartedly. Our Nijut Moina scheme, Nijut Babu scheme, free admission, Khel Moharan, Hangaskitik Moharan, Chief Minister Tripole. So if Assam government has 10 programs, 9 programs are dedicated to youth, and this is going on for last 10 years. So that is why most of the youth in Assam support our government. So this is a continuous process. We are doing nothing new. Every year or every 6 months we take one or other program for the youth in Assam. Sir, Assam Secretariat Barakvali কেতিয়াৰ পৰা অপাৰেশনাল হ'ব স্যার? It already operationalized আছে। আজি আমি তাক strengthen কৰিছোঁ। নামটো মিনি সেক্ৰেটাৰিয়েট আছিল, এতিয়া আসাম সেক্ৰেটাৰিয়েট কৰিলোঁ। আগত 4-5টা ডিপাৰ্টমেণ্ট আছিল, এতিয়া 32 ডিপাৰ্টমেণ্ট হ'ব। বছৰ মাহত চিফ সেক্ৰেটাৰী 3 দিন তাত বহিব। নতুন SOP এখন আমি কৰিছোঁ যাতে সেক্ৰেটাৰিয়েটটো এক্টিভেট হ'ব পাৰে। ধুনীয়া বিল্ডিং, ইলেকশ্যনৰ আগতে মই ইনগ্ৰেটো কৰিছোঁ। এতিয়া কি শ্বেতপত্ৰ দিমতো মই নাজানো। শ্বেতপত্ৰত কি লিখিম? শ্বেতপত্ৰ বুলিতো ইয়াত বস্তু এটা নাই। আমি ইক' চেঞ্চিটিভ জোন এটা বনাই ষ্টেট ৱাইল্ড লাইফ, চেণ্ট্ৰেল ৱাইল্ড লাইফত আমি পঠাব লাগিব। তেওঁলোকে একচেপ্ট কৰিব লাগিব। ইয়াততো শ্বেতপত্ৰটো কোনো কথা নাই। শ্বেতপত্ৰত মই কি লিখিম? শ্বেতপত্ৰত সেইবোৰ লিখিব লাগে যদি কিবা কথা লুকাবলগীয়া থাকে। এইটোতো এটা সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট, পঢ়িলেই হ'ল। শ্বেতপত্ৰ মানে কি? মই যিখিনি কথা কৈছোঁ যে অন দ্য বেচিছ অফ সুপ্ৰিম কোৰ্ট কৈ আছোঁ যে ষ্টেটে এটা ইক' চেঞ্চিটিভ জোন বনাব লাগিব, 1 পৰা 3 কিলোমিটাৰ হ'ব লাগিব মিনিমাম। আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আপোনালোকে 10 কিলোমিটাৰত একো কৰিব নোৱাৰে। এইটোতো সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটোহে মই কৈ আছোঁ। আমিতো একো কৰাই নাই। তো শ্বেতপত্ৰ তেতিয়া দিয়া হয় যেতিয়া ষ্টেটে কিবা কৰিব খোজে। আমি নকৰাৰ কাৰণে সুপ্ৰিম কোৰ্টে আমাক গালি পাৰি আছে যে তোমালোকে সোনকালে এইটো বনাই দিয়া আমাক। ভৌগোলিক সীমাটো চাই সাল সলনি হ'ব পাৰে নেকি যে 500 মিটাৰ বা 1 কিলোমিটাৰ? নহয়, এইটো হয় কেনেকুৱা যে এটা ইক' চেঞ্চিটিভ জোন বনাই ষ্টেটে, তাৰপিছত এইটো ডেৰাডুনৰ ৱাইল্ড লাইফ ইনষ্টিটিউটত যায়। তেওঁলোকে হিচাপ কৰে যে এলিফেণ্ট কিমান দূৰলৈকে যায়, পানী কিমান দূৰলৈকে আছে। তাৰপিছত তেওঁলোকে ষ্টেটৰ যিটো প্ৰজেক্ট তাত তেওঁলোকে এডিশ্যন বা মাইনাছ কৰে। কৰাৰ পিছত নেশ্যনেল ৱাইল্ড লাইফ বোৰ্ডে ইক' চেঞ্চিটিভ জোনটো অনুমোদন জনায়। যেনেকৈ কেইদিনমান আগতে আমাৰ দীপৰ বিলত অনুমোদন জনালে। এইটো এটা প্ৰক্ৰিয়া হয়। ষ্টেটে ক'ব পাৰে যে 1 কিলোমিটাৰ আমি কৰিছোঁ, কিন্তু ছেটেলাইটে যদি কয় কাজিৰঙাখন 10 কিলোমিটাৰলৈকে আছে বা 50 কিলোমিটাৰলৈকে আছে, ভাৰত চৰকাৰে 50 কিলোমিটাৰো কৰিব পাৰে।
ষ্টেটটো অথৰিটি নহয়, ষ্টেটে তাক পঠাব লাগে নেশ্যনেল ৱাইল্ড লাইফ বৰ্ডলৈকে। কিন্তু সুপ্ৰিম কোৰ্টে কৈছে যে ইট শুড বি নৰ্মেলি 1 কিলোমিটাৰ বা 3 কিলোমিটাৰ, ইমানেই। কিন্তু যদি এইটোও কৈছে সুপ্ৰিম কোৰ্টে, যদি নদীটো সিমান দূৰলৈকে গৈ আছে, হাতীয়ে পানী খাব যায়, তেতিয়াহ'লে সিমান দূৰলৈকে হ'ব। মানে গোটেই কাৰবাৰটো যিখন প্ৰস্তাৱিত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ কথা চলিছে, পঞ্চতাৰকা হোটেল ইক' চেঞ্চিটিভ জোনত হ'ব পাৰে। সুপ্ৰিম কোৰ্টে কৈছে যে ইক' চেঞ্চিটিভ জোনত অকল মাইনিং হ'ব নোৱাৰে, পঞ্চতাৰকা হোটেল হ'ব পাৰে। মানে সেইখনক লৈয়ে এই প্ৰতিবাদটো হৈছে। সেইখন ইক' চেঞ্চিটিভ জোনতে হ'ব পাৰে, সেইখন উইদিন 1 কিলোমিটাৰ। জিম কৰবেটত জংঘলৰ মাজত 5 ষ্টাৰ আছে, ইয়াৰ লগত হোটেলৰ সম্পৰ্ক নাই, ইয়াৰ লগত অকল মাইনিঙৰ সম্পৰ্ক আছে। ইক' চেঞ্চিটিভ জোনৰ ভিতৰত 10 ষ্টাৰ হোটেলো আপুনি বনাব পাৰে। আৰু যদি মই কোৱা মতে আপোনালোকে চাই, য'ত হোটেলখন বনিব এইখন উইদিন 1 কিলোমিটাৰ। তাৰমানে মই যদি কওঁ যে আমি ESZ 1 কিলোমিটাৰ দিওঁ, তথাপিতো হোটেলখন বাচি নাযায়, হোটেলখন ইক' চেঞ্চিটিভ জোনৰ ভিতৰতে থাকিব। নাই, সুপ্ৰিম কোৰ্টে জাজমেণ্টটো দিছে, এই কথাটো সকলোৱে দেখিও আছে। পঢ়া নাই কিয়? নাই, মই সুধিছোঁ যে প্ৰস্তাৱিত যিখন পঞ্চতাৰকা হোটেলৰ কথা কৈ আছে, সেইখনক কেন্দ্ৰ কৰি প্ৰতিবাদটো সূচনা হৈছে নেকি? মই সেইটো কোৱা নাই, মই কৈছোঁ যে ESZ আৰু হোটেলৰ কোনো সম্পৰ্কই নাই। গতিকে কোনোবাই যদি সেইখনৰ কাৰণে প্ৰতিবাদ কৰিছে, তেতিয়াহ'লে তেওঁ একোৱে নাজানে ইক' চেঞ্চিটিভ জোনৰ বিষয়ে। ইক' চেঞ্চিটিভ জোনত অকল মাইনিং বন্ধ হয়, মাইনিং আৰু কেমিকেল ইণ্ডাষ্ট্ৰি, ৰেড ইণ্ডাষ্ট্ৰি, ইভেন নৰ্মেল ইণ্ডাষ্ট্ৰিও আপুনি কৰি থাকিব পাৰে। ইক' চেঞ্চিটিভ জোন মানে বেন নহয়, তাত কি হ'ব, মাইনিং বন্ধ হ'ব, পাৰ্টিকুলাৰ কিছুমান ইণ্ডাষ্ট্ৰি বন্ধ হ'ব, পলিউটিং ইণ্ডাষ্ট্ৰি বন্ধ হ'ব, এনেকৈ এখন লিষ্ট আছে। তাতে মানুহে ভাবি আছে যে তাত হোটেল বন্ধ হৈ যাব, এইটো নহয়। হোটেলটো ইক' চেঞ্চিটিভ জোনতো হ'ব পাৰে, সেইটোত কোনো বাধা নাই। টুৰিজিমটোৰ কাৰণেতো কাজিৰঙাখন। জিম কৰবেটত বা গুজৰাটত আৰু এখন গিৰ, এইটোতো মাজতে 5 ষ্টাৰ আছে। আৰু যিবিলাকে আপত্তি কৰে তেওঁলোকে দেখোন কাজিৰঙাত গৈ হোটেলবিলাকতে থাকেগৈ, আয়ৰা টায়ৰা। অদ্ভুত মেণ্টেলিটি। মুঠতে মই ক'লো নহয়, য'তেই কিবা এটা কয়, তাৰমানে কি হৈছে, অসমত ক'ৰবাত আমাক দুৰ্বল কৰিব পাৰি নেকি, মানুহবিলাকে খেপিয়াই থাকে যে য'তে পায় তাতে হুলস্থুল কৰি দিয়ে, নাচায়ো নপঢ়েও। আৰু নাচোৱা আৰু নপঢ়োৱাৰ কাৰণে প্ৰত্যেকবাৰে আমাৰ ভাল হৈ যায়।